इंद्रियाणि सप्तहोत्रा सप्तधात्वा यन्ति सप्तयोनिरा प्रोणसुकृतेन स्वाहा तदामिते निमेदे हृदयर्धो निहारण्यः रामिते निहारण्यः रासि मे स्वाहा সমবেত হৈছো সেই ধৰণে পলাশবাৰী বয়জ হাইস্কুল প্ৰাংগণতো পলাশবাৰী ৰাইজ সমবেত হৈছে। মই তেখেতসকলকো আভাষীয়ভাৱে এই স্থানৰ পৰাই মোৰ নমস্কাৰ আৰু প্ৰণাম জনাইছোঁ। ৰাজ্যৰ পথ আৰু যোগাযোগৰ আন্তঃগাঁথনি সবলীকৰণৰ দিনত আজি এক ঐতিহাসিক দিন। ব্ৰহ্মপুত্ৰৰ ওপৰেৰে পলাশবাৰী শুৱালকুছি দলঙৰ ভূমি পূজন আমি খন্তেক সময় আগতে সমাপন কৰিলোঁ। মই গৌৰৱেৰে সৈতে আজিৰ দিনটোত সোঁৱৰিব খুজিছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 2023 চনৰ 14 এপ্ৰিলৰ অসম ভ্ৰমণৰ সেই মাহেন্দ্ৰ খন্তি। সেই দিনাখনেই উপহাৰ দিছিলে 3খনকৈ নতুন মেডিকেল কলেজ অসমবাসীলৈ খন্তি। সেই দিনাখনেই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমবাসীক এইমছ উপহাৰ দিছিলে 3খনকৈ নতুন মেডিকেল কলেজ অসমবাসীলৈ উপহাৰ স্বৰূপে আগবঢ়াইছিলে। নাহৰকটীয়াত পেট্ৰকেমিকেলছ প্ৰকল্পৰ শুভ উদ্বোধন কৰিছিলে আৰু সেই দিনটোতেই সৰুসজাই ষ্টেডিয়ামৰ পৰা তেখেতে 3,197 কোটি টকা ব্যয়েৰে পলাশবাৰী শুৱালকুছি দলংখনৰো আধাৰশিলা স্থাপন কৰিছিলে।